Hello everyone. আজি আকৌ বহুত দিনৰ মূৰত ক্লেৰ এটি গহনা বনাবলৈ লৈছোঁ। প্ৰথমে মই ক্লে লৈ লৈছোঁ আৰু আপোনালোকে যিহেতু জানেই মই আগতেও এনে ধৰণৰ ক্লেৰ জুৱেলাৰী বনাইছোঁ আৰু মই আজি ইয়াত এই ভিডিঅ'টোত জুৱেলাৰী বনোৱা সম্পূৰ্ণ প্ৰচেছটো দেখুওৱা নাই ক্লেৰ জুৱেলাৰীৰ। আজি মই এয়া প্ৰথমে জুৱেলাৰীটো মই শেৱালি ফুলৰ আকাৰত বনাইছোঁ যিহেতু সেয়েহে মই প্ৰথমে ক্লেটো মিক্স কৰি এনেকৈ শেৱালি ফুলৰ ডিজাইনত এটা লকেট আৰু দুযোৰ কাণফুলি এনেকৈ বনাই লৈছোঁ। বনাই লোৱাৰ পাছত যিহেতু 24 ঘণ্টা শুকাবলৈ দিছোঁ, তাৰ পাছত এয়া মই কালাৰ কৰিছোঁ। যিহেতু শেৱালি ফুলৰ ৰংটো বগা হয় আৰু সেই শেৱালি ফুলৰ ডিজাইনতে মই এই কাণফুলিযোৰ আৰু লকেটটো বনাইছোঁ। যিহেতু এটা মই জুৱেলাৰী ছেট বনাম সেয়েহে এয়া প্ৰথমে মই বগা ৰংটো কৰি লৈছোঁ। তাৰ পাছত এয়া মাজত মই অৰেঞ্জ কালাৰ দি লৈ এয়া কমপ্লিট কৰিছোঁ। এয়া দেখিব পাৰিছে নিশ্চয়। মই এনেকৈ এয়া লকেটটো কমপ্লিট কৰি লৈ ইয়াতে এনেকৈ ৰছীডাল লগাই দিম। যিহেতু আমাৰ দুৰ্গা পূজা ওচৰ চাপিলেই নহয় জানো, গতিকে মই এই জুৱেলাৰীটো দুৰ্গা পূজাৰ স্পেচিয়েল বুলিয়ে বনাইছিলোঁ। এয়া চাওক, মোৰ শেৱালি ফুলৰ ডিজাইনৰ এই গহনাটো কমপ্লিট হৈ গ'ল। গহনাটো কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে আপোনালোকেও এনেকুৱা ক্লেৰ জুৱেলাৰী পূজাৰ বাবে অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে মোক স্ক্ৰীনত নাম্বাৰ এটি দিয়া হৈছে, সেই নাম্বাৰতে আপোনালোকে মোক হোৱাটছআপ কৰিব পাৰে। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব।